ধন্যবাদ। তাৰমানে আচলতে কি হ'ল, জুবিন গাৰ্গৰ মৃত্যুৰ দিনাখনৰ পৰাই আমি অসমীয়া মানুহ খুব মানে হতাশাত ভুগিছো। আমি মানে বেছিভাগ মানুহ ডিপ্ৰেশ্যনত যোৱাৰ নিচিনা হৈ গৈছে। কিন্তু ঠিক তেতিয়াই পলাশ ৰঞ্জন বৰুৱা আৰু আমি ঠিক কৰিলো যে আমি ফেচবুকত হেছটেগ জুবিন গাৰ্গ নেলেখি আমি মানে আবেগিক হৈ বহি নাথাকি আমি প্ৰেক্টিকেল কিবা এটা কাম কৰো। আৰু সেইকাৰণে আমি হাতীগাঁও থানাত এটা গোচৰ দিলো আৰু আমি হাইকোৰ্টত এটা পিআইএল কৰিলো 46/2025 আৰু যিখন এজনীয়া বিচাৰপীঠ তাতো এখন আমি পেটিশ্যন ফাইল কৰিলো। আৰু তাৰ পিছত যোৱাকালি সাক্ষী ৰূপে মোক মাতিলে। প্ৰায় 5.5 ঘণ্টা সময় মই যুঁজিব লগা হ'ল। ডাঙৰ ডাঙৰ এডভকেট দিল্লীৰ পৰা এজন আছে যোনে মোক 25টাকৈ প্ৰশ্ন কৰিছে। গুৱাহাটীত আছে আপোনাৰ অমৃত প্ৰভাৰ এডভকেট, শ্যাম কানুৰ এডভকেট, সন্দীপন গাৰ্গৰ এডভকেট, আপোনাৰ শেখৰ গোস্বামীৰ এডভকেট, ঠিক তেনেকুৱা। আৰু তেওঁলোকে যিটো হাৰত প্ৰশ্নবিলাক কৰিলে আৰু ময়ো তাৰ সবল উত্তৰ দি গলো। তাৰমানে অভিযুক্তৰ আটাইবিলাক অধিবক্তাই একেলগে প্ৰশ্ন আপোনাৰ ওপৰত আৰম্ভ কৰিলে। মানে আপুনি ধৰি লওক যে বন্দুক নাথাকা এখন যুদ্ধত মই শত্ৰুৰ মাজত সোমাইছো। শত্ৰুৱে মোক চাৰিওফালৰ পৰা ঘেৰি ধৰিছে আৰু মই শত্ৰুৰ মাজৰ পৰা জয় হৈ ওলাই আহিছো। হয়, আৰু মই নিজে জয় হোৱা বুলি নকওঁ, সেইটো মই ক'লে বেয়া দেখি বাকী আপুনি এডভকেটে কৈছে বা যোনে যাৰ মুখত আপুনি শুনিছে সেইখিনি কথা। কিন্তু মোৰ যিটো দায়িত্ব, কালিতো মই ৰাতি শুওঁতে মই এটাই ভাবিছো যে জুবিনে ক'ৰবাত ওপৰৰ পৰা মোক চাই আছে আৰু তাৰ কাৰণে মই জুবিনৰ কাৰণে এইখিনি কৰিলো। আপুনি যি ধৰণৰ ভূমিকা লৈছে, আপুনি সমাজত যথেষ্ট ইতিবাচক ৰূপত সাহসী ৰূপত থাকে, কিন্তু এনে বহু সাক্ষী আছে যিয়ে হয়তো এনেকৈ ফেচ কৰাটো ইমান সম্ভৱ নহয়। তেওঁলোকলৈ আপোনাৰ পৰামৰ্শ কি অভিজিত? নাই, চাওক, মই প্ৰথম আপোনাক কৈ লওঁ যোৱাকালি কি ঘটনা ঘটিলে। আপুনি আচৰিত হব। তেওঁলোকে মোক সুধিছে যে মোক কোনে ক'লে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ পইচা মৰা বুলি। এতিয়া মই আপোনাক কওঁ, আপুনিও জানে জুবিন গাৰ্গ মোৰ নেইবাৰ হয়। মই প্ৰায় জুবিনক লগ পাওঁ আৰু জুবিনে মোক নিজে কৈছে এদিন যে অভিজিত ভাই, সিদ্ধাৰ্থই মোৰ সকলো খালে। কালি এইটো ৰেকৰ্ড কৰা হৈছে, এইটো কালি ৰেকৰ্ড কৰা হৈছে। দ্বিতীয় কথাটো হ'ল জুবিন গাৰ্গে মদ খায় নে নাখায়? আৰে মইতো দেখা নাই তেওঁ মদ খোৱা। আৰু ষ্টেজত যে তেওঁ মদ খোৱা বুলি মানুহে কয়, তেওঁতো এক্টিঙো কৰিব পাৰে। মানুহে যে কৈছে জুবিন গাৰ্গে মদ খায়, আপোনালোকৰ আগত খাইছে নেকি? আপোনালোকে দেখা পাইছে নেকি জুবিনে মদ খোৱা? এটা কথা হয় যে অমৃত প্ৰভাই বুদ্ধি কৰি ছিংগাপুৰৰ হোটেলত মদ খুৱাইছে আৰু ৰাতিপুৱা ইয়াচ্ছত লৈ গৈছে। এই গোটেই বস্তুটো হ'ল এটা কনস্পিৰেচি। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাই জানে যে জুবিনক যদি আমি ব্ৰহ্মপুত্ৰৰ পাৰত লৈ গৈ হত্যা কৰো তেতিয়া আমি ধৰা পৰিম। মানুহে সুধিব জুবিনক কিয় ব্ৰহ্মপুত্ৰৰ পাৰত লৈ গৈছা? কিন্তু ছিংগাপুৰত নিলেতো এটা হাতত তেওঁৰ অস্ত্ৰ এপাত আছিলে, নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত ছিংগাপুৰত লৈ গ'ল। মোক তেওঁলোকে সুধিছে যে গৰিমা গাৰ্গে জানে নে নাজানে জুবিন গাৰ্গৰ বেমাৰ হৈ আছে? মোৰ জানে। তেতিয়াহ'লে কিয় পঠাইছে? গৰিমা গাৰ্গ ডাঙৰীয়ানীয়ে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেললৈহে পঠাইছে, সাগৰৰ পাৰলৈ পঠোৱা নাই নহয়। তাৰপিছত মোক সুধিছে যে আপোনাৰ মই বোলে পাব্লিচিটিৰ কাৰণে বোলে কেছটো দিছো। মই কৈছো যে মোৰ পাব্লিচিটি কৰিব নালাগে, আপুনি ফেচবুকটো খোলক, এতিয়া মোৰে ভিডিঅ' পাব। আৰু আপুনিহে পাব্লিচিটি ল'বলৈ মোক সেই প্ৰশ্নটো কৰিছে। তেওঁলোকৰ উকিলে মোক যেতিয়া প্ৰশ্ন কৰে 18টাৰ পৰা 20টা শব্দ থাকে প্ৰশ্নবিলাকত, আৰু মোক এটা শব্দত উত্তৰ দিবলৈ কয়। মই কৈছো মই ৰেপিড ফায়াৰ কৰিব অহা নাই নহয় ইয়াতে। আপোনালোকে 18টাৰ পৰা 20টা প্ৰশ্ন কৰিব, ময়ো 10টাৰ পৰা 12টা প্ৰশ্ন কৰিম। শ্যামকানু মহন্তহঁতে, আমি যেতিয়া কেমেৰাত চাই আছো, শ্যামকানু মহন্তহঁত চব কেমেৰাৰ পৰা লুকাই আছে। অকল PSO দুজনৰ সন্মুখত ৰাখি থৈ দিছে। PSO দুজনৰ লগত আমাৰ কি কাম? ত মই জাজক কৈছো বোলে মিলৰ্ড, তেওঁলোকেতো মোক চাই আছে। বোলে হয় চাই আছে, ময়ো তেওঁলোকক চাব বিচাৰিছো, কেমেৰাৰ আগত আহিবলৈ কওক। গোটেই কেইজন কেমেৰাৰ আগত আহি থিয় হৈছে। কিয় নাহিব? তেওঁলোকে যদি মোক চাই ময়ো চাব বিচাৰো তেহেঁতক। সন্দীপন গাৰ্গে দাড়ি ৰাখিছে, বাকী কেইটা একদম ক্লিন চিন মিলমিলীয়া হৈ বহি আছে। তেহেঁতৰ মুখত কোনো মানে নাই, অনুশোচনাই নাই। কোনো অনুশোচনা নাই ন? কোনো অনুশোচনা নাই। তেহেঁতে বহি আছে, কৰি আছে, মানে এনেকুৱা লাগিছে যেন তেওঁলোকৰ কোনো অনুশোচনাই নাই যে হাৰ্ট ড্ৰপ জুবিন মৰি থাকিলে, তেহেঁতে মাৰিলে। মোক এজন উকিলে সুধিছে যে আপুনি জানে নে নাজানে যে ৰেষ্টুৰেণ্টত যে মদ খাইছিলে তাৰে বিলখিনি পৰীক্ষিত শৰ্মাই দিছে। তেতিয়া মই তেওঁক সুধিলো যে আপুনি জানে নে নাজানে অমৃত প্ৰভাই যে মদ খুৱাই ইয়াচ্ছলৈ লৈ গৈছিল, আপুনি সেইটো জানে নে নাজানে? মই উল্টাই তেওঁক প্ৰশ্ন কৰিছো।
মই নাজানো মোৰ কথাটো হ'ল যে মোক মাতিছা মই গৈছো তোমালোকে যদি ভালকৈ প্ৰশ্ন কৰিবা ময়ো ভালকৈ উত্তৰ দিম তোমালোকে যদি বেয়াকৈ প্ৰশ্ন কৰা ময়ো বেয়াকৈ উত্তৰ দিম কাৰণ মইতো ক্ৰিমিনেল নহয় মই মাৰ্ডাৰাৰ নহয় মই সাক্ষী দিবহে গৈছো তোমালোকে যদি ভদ্ৰ ব্যৱহাৰ কৰা ময়ো ভদ্ৰকৈ উত্তৰ দিম তোমালোকে যদি বেয়া ব্যৱহাৰ কৰা ময়ো তোমালোকক বেয়াকৈ উত্তৰ দিম ঠিক তেনেকুৱা কথা যিয়ে নহওক এতিয়া আৰু আপুনি যেতিয়া এই উত্তৰ দি আছে সেই সময়ত অন কেমেৰা থকা শ্যাম কানু সিদ্ধাৰ্থ অমৃত প্ৰভা সকলোৱে শুনি আছে তেওঁলোকে শুনি আছে কিন্তু তেওঁলোকে মুখখন দেখুওৱা নাই কেমেৰাৰ আগত যেতিয়া মই কলো মুখখন দেখাব লাগে তেতিয়া তেওঁলোকে মুখখন দেখাইছে আৰু ছেকেণ্ড কথাটো হ'ল তেওঁলোকে মোক ক'লে যে আপুনি জানে নে নাজানে তাতে হস্পিটেলত যে চিকিউৰিটি এৰেঞ্জমেণ্ট কৰিছে মানে হোটেলত যিখন হোটেলত আছিল পেন পেচিফিক নেকি তাতে চিকিউৰিটি এৰেঞ্জমেণ্ট কৰিছে তাতে মেডিকেল ষ্টাফ আছে মই বোলো মইতো ছিংগাপুৰ যোৱা নাই মই কেনেকে গম পাম কিন্তু আপুনি জানে নে নাজানে ইয়াত যে চিকিউৰিটি এৰেঞ্জমেণ্ট কৰা নাই মই উল্টাই তেওঁলোকক প্ৰশ্ন কৰিছো তাৰপিছত তেওঁলোকৰ সঞ্জীৱন গাৰ্গৰ উকিলে যেতিয়া মোক প্ৰশ্ন কৰিলে মই তেতিয়া কলো ইম্পৰ্টেণ্ট দেই এইটো কথা বিৰাট ইম্পৰ্টেণ্ট অনুপম যে ওৱান্স এ ডক্টৰ অলৱেজ এ ডক্টৰ ওৱান্স এ পুলিচ অলৱেজ এ পুলিচ পুলিচৰ দায়িত্ব তেওঁ য'তেই নাথাকক পৃথিৱীত কিয় এজন DSP তেওঁৰ দায়িত্ব ঘটনাটো ঘটাৰ লগে লগে চবৰে মোবাইল বিলাক চিজ কৰিব লাগে আৰু এম্বুলেন্স মাতিবলৈ গোটেই যাৱতীয় কাম কৰিব লাগে আৰু পৰিয়ালৰ মানুহ আৰু অসম আৰক্ষীক তেওঁৰ ডিষ্ট্ৰিক্ট যোনখন ডিষ্ট্ৰিক্টৰ পৰা তেওঁ গৈছে কাম কৰে তাৰে মুৰব্বীক জনাব লাগে কিন্তু সঞ্জীৱন গাৰ্গেতো জনোৱা নাই ত হাউ কেন হি বি এ ওৱান্স এ পুলিচ অলৱেজ এ পুলিচ সেইটো প্ৰশ্ন আহিলে এনেকুৱা বহুত গৈছে মোৰ বহুত কাহিনী গৈছে তাৰপিছত লাষ্ট মই এটা আৰু কাহিনী কৈ দিওঁ হেৰিয়ে আপোনাৰ সিদ্ধাৰ্থ শৰ্মাৰ উকিলে যেতিয়া প্ৰশ্ন কৰি আছে মোক তাৰে উত্তৰত তাৰমানে মোৰ প্ৰত্যেকটো কথাত তাৰমানে শ্যাম কানু মহন্তৰ কথাটো টানা গৈছে আৰু তেতিয়া শ্যাম কানু মহন্তৰ উকিলজনে সিদ্ধাৰ্থ শৰ্মাৰ উকিলক অনলাইন ধমকি দিছে যে ইউ আৰ স্পইলিং মাই ক্লাইণ্ট ইমেজ ইহঁতৰ মাজতে কাজিয়া লাগি গ'ল লাষ্টত যিয়ে নহওক এতিয়া মই এটা দৰকাৰী কথা ক'ব বিচাৰিছো ইয়াৰ আমুঠো আমি চবে জুবিনক ভাল পাওঁ জুবিনৰ কাৰণে আমি চবে যুঁজি আছো কিন্তু এই যিসকল মানুহক ন্যায় মানে সাক্ষীৰ কাৰণে মাতিছে দুদিন দেৰি হ'ব পাৰে কিন্তু সেইখিনি কষ্ট কৰিব লাগিব অধৈৰ্য হৈ পেলাই গুচি নাযাব যে মই তিনচুকীয়াৰ পৰা আহিছো মই 3 দিন গুৱাহাটীত ৰখি থাকিম নেকি সেইটো নকৰিব এইখিনিয়ে অনুৰাগীৰ যুদ্ধ কৰাৰ সময় নহয় এইখিনি আচল সময় এইখিনি মই ক'লো নহয় যোৱাকালি জুবিনে স্বৰ্গৰ পৰা চাই আছে ঐ সেয়া চা অভিজিত 5.5 ঘণ্টা মোৰ কাৰণে যুঁজ দিছে আৰু জিকি ওলাই আহিছে এইটো এটা ডাঙৰ কথা দেই অনুপম একদম এইটো এটা আশীৰ্বাদ মই স্বৰ্গৰ পৰা চাই আছে জুবিনে এই চা অভিজিতে মোৰ কাৰণে কথা কওঁতেই মোৰ গা হিৰাই গৈছে সেইটোৱে কথা চ' এই যে আমাক যে চাই আছে হা আৰু মোক বুলি নহয় যোন মানুহ আহি চবকে চাই আছে আৰু লগতে যোনে জুবিনক লৈ ৰাজনীতি কৰিছে জুবিনৰ বদনাম গাইছে মানে বদনাম ওলাব চেষ্টা মৰা মানুহ এজনৰ বদনাম ওলাইছে মইতো কৈ দিছো নহয় যি মানুহে জুবিনৰ চৰিত্ৰ হনন কৰিছে প্ৰত্যেকজন মানুহে অসমীয়া মানুহে জুবিনক ভাল পোৱা মানুহে যোনে কৰিছে এটা কাণতলীয়া চৰ দিব লাগে গৈ পেলাই এই যোনেই নহওক এক কাণতলীয়া চৰ দিব লাগে যোনে মৰা মানুহৰ ওপৰত চৰিত্ৰ হনন তাতকৈ বেয়া কথা একোৱেই নাই যিজন মানুহে আহি কব নোৱাৰে যে মই এই কামটো কৰা নাই মোৰ চৰিত্ৰ হনন হৈছে তেনেকুৱা মানুহ চৰিত্ৰ হনন কৰে নেকি আহিবলগীয়া সাক্ষীক কি আহ্বান জনায় আহিবলগীয়া সাক্ষীসকলক মই অনুৰোধ কৰিছো যে যিহেতু আপোনালোকে কেছ দিছে দেই কোনোবাই হয়তো আবেগত দিছে আবেগত দিলে নহব এতিয়া অগ্নি পৰীক্ষা আপোনালোকৰ অগ্নি পৰীক্ষা এতিয়া চবেই কেছ দিছে কাৰণে চবেই কেছ দিব গৈছে সেইটো নহয় আজি এতিয়া এটা শিক্ষা লওক আপোনালোকে যে এনেই কেছ দিলে নহয় হাতত তথ্য থাকিব লাগিব আজি আমাৰ FIR খন দিয়ে এতিয়া গোটেই কেছটো চলিব কাৰণ আমি ডাটা দিছো তথ্য দিছো তাতে তথ্য দিয়া সেইকাৰণে কৈছো যিসকল মানুহ সাক্ষীৰ কাৰণে আহিব সকলোকে মই হাতজোৰ কৰি অনুৰোধ কৰিছো লাগে দুদিন যদি থাকিব লগা হয় লাগে ফুটপাথতে থাকক পইচা নাই যদি ৰেলৱে ষ্টেচনতে থাকক লাগে কিন্তু থাকি সাক্ষী দি যাব অধৈৰ্য হৈ গুচি নাযাব যদি মাংস ভাত খাব লাগে যদি পইচা নাই নিৰামিষ ভাত খাওক এখন ৰুটি আৰু পানী খাই পেলাই থাকক তথাপিও থাকক লাগে বিস্কুট আৰু পানী খাই থাকক তথাপিও থাকক মই কৈছো থাকক আৰু সাক্ষী দি যাওক আৰু সাক্ষী দিওঁতে দৰকাৰী কথা তেওঁলোকেতো চেষ্টা কৰিবই হেঁচা দিবলৈ বিপদে পৰিচালিত কৰিবলৈ একদম ভয় নকৰিব ষ্টেণ্ড দিয়ক নিজৰ আৰু যেতিয়া আপুনি
উকিলজনৰ লগত উকিলজন যেতিয়া আপোনাৰ আগত মানে বিপৰীত পক্ষৰ উকিলে যেতিয়া আপোনাক প্ৰশ্ন কৰিব, উকিলৰ মুখখন আপুনি জুবিন গাৰ্গৰ মুখ কৰি লওক। মইতো মোক যেনেকে মোক যিকেইজন উকিলে কথা মানে হেৰি কৰিছে, মই তেওঁলোকৰ মুখবিলাক মনত নাই, তেওঁলোকৰ মুখৰ আগত মই জুবিনৰ মুখখন মানে চকুৰ আগত লৈ আহিছো। মই তেনেকে কথা পাতিলো যে মই একদম সহজ দেই, প্ৰত্যেকজন মানুহে যদি উকিলজনৰ মুখখনৰ জেগাত যদি জুবিনৰ মুখখন লগাই লয় মনতে চকুৰ আগত, এনেই ধুনীয়াকৈ ওলাই আহিব পাৰিব। সেইখিনিয়ে মোৰ। নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰথমে ধন্যবাদ জনাইছোঁ অভিজিত শৰ্মাক। অভিজিত শৰ্মাৰ দৰে এজন ব্যক্তি থাকিলে জুবিন দাই ন্যায় পোৱাটো নিশ্চিত। প্ৰত্যেকজন ব্যক্তিয়েই অভিজিত শৰ্মাই কোৱাৰ দৰে যেতিয়া আদালতত হাজিৰ কৰোৱা হ'ব, এই আদালতৰ উকিলজনক জুবিন গাৰ্গৰ মুখখন চাই পেলাই যদি সেইদৰেই মন্তব্য বা এইদৰে বিতৰ্ক বা এইদৰেই জুবিন গাৰ্গক মনৰ পৰা যি মনৰ ভাৱ ধাৰণা কৰি জুবিন গাৰ্গক যেনেদৰে উপস্থাপন কৰে নিজৰ মত, সেইদৰে যদি অভিজিত শৰ্মাৰ দৰে ব্যক্তিৰ নিচিনাকৈ যদি জুবিন গাৰ্গক ন্যায় বিচৰাসকলে ন্যায় পোৱাবৰ কাৰণে, সত্য সদায় জয় হ'বৰ কাৰণে জুবিন গাৰ্গক বুকুত লৈ জুবিন গাৰ্গৰ মুখখনক চাই যিদৰে অভিজিত শৰ্মাই কৈছে, সেইদৰে অসমীয়াৰ স্বাৰ্থত জুবিনদাৰ ক্ষেত্ৰত এনেকৈ প্ৰত্যেকজন অসমীয়াই ওলাই আহক, অভিজিত শৰ্মাৰ দৰে অসমীয়াই ওলাই আহক। জুবিন দাই ন্যায় পোৱাটো নিশ্চিত। আৰু আপুনিও বিচাৰে নেকি জুবিন দাই ন্যায় পোৱাটো? গতিকে কমেণ্ট বক্সত কমেণ্ট কৰি আপোনাৰ মতামত জনাওক। আৰু ভিডিঅ'টো ভাল পালে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।